পঞ্চায়ত নিৰ্বাচনত এটাও ভোট লাভ নকৰিলে এগৰাকী প্ৰাৰ্থীয়ে 1 লাখ টকাৰ বিনিময়ত নিজৰ লগতে পৰিয়ালৰ ভোট বিক্ৰীৰ অভিযোগ। জানক ইতিহাস ৰচা কোন এইগৰাকী প্ৰাৰ্থী। এইবাৰ পঞ্চায়ত নিৰ্বাচনত এক আজব ঘটনাৰ সাক্ষী হ'ল অসমবাসী। ঘটনা বঙাইগাঁও জিলাৰ অন্তৰ্গত 22 নং আলুখুন্দা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেজাবুল হকৰ। ৰেজাবুল হকে এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও প্ৰাৰ্থীগৰাকীয়ে নিজৰ ভোটটো নিজৰ সপক্ষে প্ৰদান নকৰিলে, অৰ্থাৎ এটা ভোটো লাভ নকৰিলে প্ৰাৰ্থীগৰাকীয়ে। উল্লেখযোগ্য যে প্ৰাৰ্থীগৰাকীয়ে একেখন ৱাৰ্ডৰে আন এগৰাকী সদস্য পদৰ প্ৰাৰ্থী ফজিলা খাতুনৰ পৰা মোটা অংকৰ ধন লৈ ৰেজাবুল হকে নিজৰ লগতে পৰিয়ালৰ ভোট ফজিলা খাতুনক প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশই।